আমি কৈছো যে আমাৰ দ্বিতীয় যিখিনি ইউপিপিএলৰ টিকেটৰ যিখিনি ঘোষণা ইয়াত আমি দেখিবলৈ পাইছো প্ৰতিনিধি চিৰাংদুৱাৰ সমষ্টিত কাম্পা বৰগীয়াৰী টিকেটক ইয়াত টিকেট দিয়াটো আমি দেখিবলৈ পাইছো আৰু আমি বিচাৰিছো ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ছাৰক ইয়াত আমি প্ৰতিনিধি চিৰাংদুৱাৰ সমষ্টিত টিকেট আমি বিচাৰিছিলো কিন্তু আমি নাপালো হেতু কাৰণে আজি আমি ইউপিপিএল দলৰ পৰা পদত্যাগ আমি কৰিবলৈ গৈ আছো ৰিজাৰ্ভেশ্যন আমি দিবলৈ গৈ আছো 300 জনকৈ অধিক আমি ৰিজাৰ্ভেশ্যন দিবলৈ গৈ আছো আৰু আমাৰ আজি যিখিনি আমাৰ ইউপিপিএল দলৰ যিখিনি পতাকা হেতু আমি নামাইলো আৰু আমি জ্বলালো হেতু কাৰণে আশা কৰিছো আমাৰ প্ৰতিনিধি চিৰাংদুৱাৰ সমষ্টিত আমি নিৰ্দলীয় কেণ্ডিডেট হিচাপে আমি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম আমি বাছনি কৰিছো আৰু আমি আগন্তুক সময়ত তেনেকুৱা আমি কাম কৰিবৰ কাৰণে আগবাঢ়িছো মই ব্লগৰ সভাপতি আছিলো মোকতো নালাগে মোৰ পদবী নালাগে মই সমাজৰ কাৰণে অঞ্চলৰ কাৰণে ওই এৰিয়াৰ কাৰণে আমি লাগি আছো দলৰ কাৰণে লাগি আছিলো কিন্তু হাইকমানে যদি আমাক এইবোৰ ঘোষণা বা এইবোৰ আমাক দুৰ্ভাগ্যজনক যদি কৰিব বিচাৰে তেনেহলে আমি দলৰ পৰা আমি পদক্ষেপ নিশ্চয় কৰিব লাগিব আমি কাম্পা বৰগীয়াৰী গ্ৰহণ কৰিব নোৱাৰে কিয়নো 2017 বছৰ তেখেতে ইয়াত শাসন কৰিছিল সাপ্ৰেছন অপাৰেশ্যন ডিপ্ৰেছন তেখেতে কৰিছিল মানুহ হত্যা কৰিছিল তেখেতক আমি সাপোৰ্ট কৰিব নোৱাৰো ৰাইজে তেখেতক বহুত নিদিব আমি দুটা বছৰ বা দুবাৰ তেখেতক আমি হাৰাই দিলো 2020 তেখেতক আমি হাৰাই দিলো 2024 লোকসভা নিৰ্বাচন আমি তেখেতক হাৰাই দিলো আমি তেখেতক নিবিচাৰো আমি নতুন মুখ ডাইনামিক লিডাৰ আমি বিচাৰিছো ডক্টৰ